34 বছৰীয়া ঐতিহ্য ৰক্ষা কৰি পুনৰ হাজোত সমন্বয় শোভাযাত্ৰা এটা পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিছো এই সকল লোক তীৰ্থনগৰী হাজোত শান্তি সম্প্ৰীতিৰ বিৰল নিদৰ্শন কেনেকুৱা লাগিছে ভাল লাগিছে পৰিৱেশ হ'ব লাগে হ'ব লাগে ভাল লাগিছে ভাতৃত্ববোধৰ জয়ধ্বনিত কঁপি উঠিল তীৰ্থনগৰী হাজো আজিৰ দিনটো বিশেষকৈ পহিলা মাঘৰ দিনাই এই মণিকূট উৎসৱ ইয়াতে সমন্বয়ৰ এক ভাতৃত্ববোধ আৰু সমন্বয়ৰ এক যাত্ৰা সুদীৰ্ঘ 34 বছৰীয়া ইতিহাস গৰকি পুনৰ তীৰ্থনগৰী হাজোত গঢ়ি উঠিল সমন্বয়ৰ বান্ধোন মণিকূট উৎসৱ সমন্বয়ৰ মিলনভূমি ৰূপে চিৰপৰিচিত হাজোৱে পুনৰ দিলে শান্তিৰ বাৰ্তা পহিলা মাঘৰ দিনা অনুষ্ঠিত হৈ আহিছে মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা ভাল লাগিছে প্ৰত্যেক বছৰে আমি আহো মণিকূট উৎসৱ আচলতে আমাৰ হাজোবাসীৰ কাৰণে এক গৌৰৱৰ উৎসৱ কাৰণ সমগ্ৰ অসমবাসীয়ে জানে মণিকূট উৎসৱৰ কথা এই মণিকূট উৎসৱৰ দ্বাৰা সমগ্ৰ অসমবাসীলৈ আমাৰ এটাই বাৰ্তা কঢ়িয়াই আনে যে সমন্বয় বৰ্তাই ৰাখিব লাগে যি প্ৰমুখৰ ক্ষেত্ৰৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ যিটো বাৰ্তা দিয়া হৈছে হিন্দু মুছলমান একত্ৰিত কৰা সেইটো বস্তু গোটেই অসমত হ'ব লাগে ভাল লাগে বহুত ভাল লাগিছে হ'ব লাগে ৰাধা নেকি নহয় গোপী এনেদৰে আজি খুব হেঁপাহেৰে আতুম দুকাৰিকৈ আমাৰ মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা উৎসৱটো পালন কৰিছোঁ এয়া কেৱল সাংস্কৃতিক শোভাযাত্ৰাই নহয় এয়া হৈছে ভাতৃত্ববোধ ঐক্য শান্তি সম্প্ৰীতিৰ নিদৰ্শন পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ দলৈ আৰু পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিমৰ আলিংগনেৰে আৰম্ভ হ'ল শোভাযাত্ৰা দুটা পৃথক ধৰ্মৰ গুৰিয়াল দুগৰাকীয়ে আলিংগন কৰি সমগ্ৰ দেশবাসীৰ ওচৰত দাঙি ধৰে ভাতৃত্ববোধৰ নিদৰ্শন মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ এই মহৎ উদ্দেশ্যক বাস্তৱ ৰূপ দিছে হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাই ভালো লাগছে আমার প্রত্যেক বছরে আমার মাধব মন্দিরের পরে পুয়ামক্কার পরে আমি তালতে যাও আমার বহুত ভালো লাগে এই শোভাযাত্ৰাৰ আছে এটা বিশেষ ইতিহাস সেয়া হৈছে দেশৰ ইতিহাসৰ এটা বিতৰ্কিত দিন 6 ডিচেম্বৰ 1992 এই দিনটোতে ধ্বংস হৈছিল অযোধ্যাৰ বাবৰি মছজিদ ধ্বংসৰ পিছৰে পৰা দেশত শান্তি সম্প্ৰীতি সমন্বয় আৰু ভাতৃত্ববোধ বজাই ৰাখিবৰ বাবে এক নিদৰ্শন দাঙি ধৰা হৈছিল আৰু সেই নিদৰ্শনেই আছিল হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত এই সমন্বয় শোভাযাত্ৰা এই শোভাযাত্ৰাত এইবাৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অভিনেতা নয়ন নীলিম কণ্ঠশিল্পী দীপান্বিতা ডেকা ভৃগু কাশ্যপ কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি যি আমাৰ হাতম পুৰুষীয়া যি আমাৰ ঐক্য সমন্বয়ৰ যি আমাৰ বাৰ্তা এই বাৰ্তাটো যাতে সমগ্ৰ অসমত প্ৰতি বছৰে যিদৰে বিয়পি যায় সদায় বিয়পি থাকক যিদৰে আমাৰ সমুজ্জ্বলাই কোৱাৰ দৰে অসমত কোনো অপশক্তি স্থান নাই গতিকে এই বাৰ্তাটো সমগ্ৰ অসমত যাতে বিয়পি পৰক হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান আচলতে এই অনুষ্ঠানটো সেইটো প্ৰমাণ কৰি দিয়ে সেইবাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ হাজোবাসীক এই পৰম্পৰাটো তেওঁলোকে অব্যাহত ৰখাৰ বাবে নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ এটা মানে ভেৰি এক্সাম্পল এটা উদাহৰণ গতিকে মই আশা ৰাখিছোঁ এই যি শোভাযাত্ৰা আৰু সুন্দৰ হওক আৰু এইটো ব্যাপক আৰু বেছি ভাল হওক সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সম্পাদক সমীৰণ ফুকনো উপস্থিত থাকে এই সমন্বয় শোভাযাত্ৰাত এটা খুব শক্তিশালী বাৰ্তা যে অসমত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহ আমি একেলগে আছিলোঁ একেলগে আছোঁ আৰু একেলগে আগবাঢ়ি যাম এই বাৰ্তাটো লৈ সমন্বয়ৰ যাত্ৰা আৰু অসমত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই কোনো মৌলবাদীৰ স্থান নাই কেৱল খিলঞ্জীয়াবাদৰহে স্থান আছে এই বাৰ্তা লৈ সমন্বয়ৰ যাত্ৰা সদৌ অসম ছাত্ৰ সন্থা তথা হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত এই শোভাযাত্ৰাই নাশ কৰক সমাজৰ অপশক্তিবোৰক এই বাৰ্তাৰে শোভাযাত্ৰাৰ অন্তত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত হয় এখনি মুকলি সভা সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই মুকলি সভাৰে অন্ত পৰে এই বিশেষ কাৰ্যসূচীৰ ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাৰ সহযোগত মনোজ দুৱৰাৰ ৰিপৰ্ট অসম লাইভ 24